আমি আমাৰ উৎপাদিত সামগ্ৰী আমি বিশ্বমুখী কৰিম কেতিয়া সিদিনা সিদিনা অসম চৰকাৰে ৰাজ্যিক ফলটো কি কৰিলে ৰাজ্যিক ফল হিচাপে নেমু টেঙাক গুৰুত্ব দিলে গেলেকীৰ কেনেকুৱা ভালনে গেলেকী সৰুৰ পৰা শুনি থকা নাম মোৰ জীৱনকালত মই এইটো দ্বিতীয়বাৰ কাৰণে ইয়ালৈ আহিছোঁ ইয়াত পাইছোহি বা ইয়াত আহিছোঁ মোৰ আপোন মানুহ আপোন ঠাই মোৰ আপোন মানুহ আপোন ঠাই গেলেকীৰ তুলনা অন্য কতোৱে নাই সবেই আপোন মানুহ আৰু আপোন ঠিকনা গেলেকীত পায় গতিকে এইটো এটা যাত্ৰা কৰ্ম সংস্কৃতিৰ যাত্ৰা এইটো এটা যাত্ৰা কৰ্ম সংস্কৃতিৰ যাত্ৰা সংস্থাপনৰ যাত্ৰা বিশুদ্ধ উৎপাদনৰ যাত্ৰা উৎপাদন যিবিলাক উৎপাদন হ'ব বিশুদ্ধ হ'ব আৰু স্বাস্থ্যসন্মত বিশুদ্ধ উৎপাদনেৰে ভৰপূৰ কৰিলেহে অনাগত প্ৰজন্মই এটা সুন্দৰ স্বাস্থ্যৰ গৰাকী হ'ব পাৰিব প্ৰতিজন অনাগত প্ৰজন্মৰ প্ৰতিজনেই সুন্দৰ স্বাস্থ্যৰ গৰাকী হ'ব পাৰিব সুন্দৰ বিধিসন্মত স্বাস্থ্যসন্মত খাদ্য ৰুচিৰ অভ্যাসে একাপ ৰাতিপুৱাৰ চাহকাপ যিদৰে জীৱনটোৰ প্ৰয়োজন সেইদৰে চাহৰ লগতে সুন্দৰ এটা মৰম লগা মিঠা হ'লেই যে মিঠা হ'ব সেইটো নহয় মৰম লগা হ'ব লাগিব আৰু মৰম লগা হ'লেও তাত কমফৰ্টনেছ থাকিব লাগিব সফ্টনেছ থাকিব লাগিব বেছি অলপ ভাল লগা হ'ব লাগিব সেই যাত্ৰাৰ নামেই হৈছে হওক আৰু মোৰ বেছি ভাল লাগিছে সকলোৰ পৰা এটা জ্যোতি বেকাৰীলে আশীৰ্বাদৰ হাত চাপৰি মই বিচাৰিছোঁ সকলোৰে পৰা এনেধৰণেৰে চিন্তা কৰি একেই নামদাং সৌখন এই পাহাৰৰ পৰা নগা পাহাৰৰ পৰা ওলাই এনেকৈ গৈ অকাই পকাই গৈ বন হাবি অৰণ্য সৰু নগৰ বা সৰু অঞ্চল পাৰ হৈ ক'ত পালেগৈ সেইফালে মিটং পৰি দিখৌ পালেগৈ ব্ৰহ্মপুত্ৰ পালেগৈ ঠিক আইলামুখৰ পৰা মোৰ যাত্ৰা মই এনেধৰণে আৰম্ভ কৰিছিলোঁ সংস্কৃতিৰ যাত্ৰা সংস্কৃতিয়ে মন ধুনীয়া কৰে সময় সুন্দৰকৈ সজাই আত্মীয়তাক সাংঘাতিক বিশুদ্ধ ৰূপেৰে মানুহৰ মানৱীয় চেতনাক জগাই তোলে আৰু এটা অনন্য প্ৰেৰণাৰ প্ৰতিভা প্ৰতি অন্তৰত গোপনভাৱে অন্তৰ্নিহিত থকা প্ৰত্যেকখন হিয়াৰ খবৰ ৰাখে সংস্কৃতিৰ কাৰণে এটা হাত চাপৰি দিয়ক প্ৰতিজনেই সংস্কৃতিবান এই বহু ঠাইত আমি অসমত এতিয়াও মই আজিও এটা জেগাত দেখি আহিছোঁ এটা ঠাইত যে 7জনমান লগ হৈ পেলাই এই কেৰমেই খেলি আছে মই খেলিবলৈ মানা কৰা নাই কিন্তু প্ৰথম কথা হ'ল কৰ্ম সংস্কৃতি উৎপাদনৰ সংস্কৃতিৰ অনন্য নাম হ'ব জ্যোতি বেকাৰী ঠিক এই জ্যোতি বেকাৰীক এই ঠাইৰ পৰা অনুসৰণ কৰি আদৰ্শৰ মাইলষ্টন হিচাপেৰে অন্য বেলেগ অনুষ্ঠান বেলেগ বাণিজ্যৰ প্ৰতিষ্ঠান উৎপাদনৰ প্ৰতিষ্ঠান সবল হৈ আগবাঢ়ি যাব অসমৰ দিশে বা এই ঠাইৰ পৰাই বিশ্ব বাণিজ্যও হৈ আছে সবেই জনাসকলে জানে এইখন ঠাইৰ পৰা বিশ্ব বাণিজ্য হৈ আছে কিন্তু সেই বিশ্ব বাণিজ্যৰ কাৰণে এটা হাত চাপৰি দিয়ক কাৰণ ভিতৰুৱা ঠাইৰ পৰা ইয়াত অইল আছে সেইটো সকলোৱে জানে গেলেকী অইল ক্ষেত্ৰ তেলৰ একেবাৰে সোণোৱালী ঠাই গতিকে মানুহৰ বহুদিনৰ আগত কিন্তু ৰাস্তা পদূলি অৱস্থা নাছিল বহুদিনৰ আগত
কিন্তু তেতিয়াও পথাৰত বেছিকৈ কাম কৰা দিনত প্ৰত্যেকজন মানুহৰ মনবিলাক বেছি ধুনীয়া আছিল কিয়নো উৎপাদনৰ সৈতে জড়িত হৈছিল। এতিয়া উৎপাদন সংস্কৃতিৰ পৰা আমাৰ মানুহ প্ৰায় বহু কমি গৈ পেলাই অৰ্থৰ সংস্কৃতিটো উৎপাদনৰ পৰা আঁতৰি ডাইৰেক্ট বিচৰা হৈছে। অৰ্থ মানে মানি কালচাৰটো খুব দৰকাৰ হৈছে পকেটত, কিন্তু মানি কালচাৰটো কৰিবলৈ যাওঁতে, টকাৰ সংস্কৃতিটো কৰিবলৈ যাওঁতে যে কষ্ট কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব, কিছু বিষয় বাছি ল'ব লাগিব। কেৱল অন্যৰ উৎপাদন কৰা বিদেশৰে হওক বা বেলেগ ঠাইৰ বা বেলেগ কোম্পানীয়ে উৎপাদন কৰা বস্তু বেছি আমি দুটা লাভ উপাৰ্জন কৰি খোৱাটোৱেই, আমি যদি তাতেই মত্ত থাকোঁ বা তাতেই ব্যস্ত থাকোঁ, তেতিয়াহ'লে আমি আমাৰ উৎপাদিত সামগ্ৰী আমি বিশ্বমুখী কৰিম কেতিয়া? সিদিনা অসম চৰকাৰে ৰাজ্যিক ফলটো কি কৰিলে? ৰাজ্যিক ফল হিচাপে নেমু টেঙাক গুৰুত্ব দিছে। বৰ ভাল খবৰ। তো সাধাৰণ এটা সৰু চৰাই বহু দূৰ উৰিব পাৰে। গতিকে তৈলক্ষেত্ৰ এই ঠাইৰ মানুহৰ অন্তৰ আত্মা খুব পাৱাৰফুল, খুব শক্তিশালী। গতিকে এই অনন্ত শক্তিৰ অধিকাৰী হৈ প্ৰজন্মৰ আদৰ্শ হ'ব পৰাকৈ, কাৰণ সকলোৱে যে চাকৰি লাভ কৰিব, পঢ়া শুনা কৰিব, ভাল মানুহ হ'ব, সকলোৱে যে চাকৰি কৰিব, আচলতে এই প্ৰতিষ্ঠান এনেধৰণৰ প্ৰতিষ্ঠান হ'ব লাগে যে য'ত 30টা পৰিয়ালে, 300টা পৰিয়ালে, 300 ঘৰ মানুহে একেলগে হাঁহি মাতি নিজৰ কৰ্ম সংস্কৃতিক আগবঢ়াই লৈ আনৰ আদৰ্শ হ'ব পৰাটো আৰু খুব বিশুদ্ধ উৎপাদনশীল কৰ্মেৰে জড়িত হৈ অনন্ত প্ৰজন্মৰ আদৰ্শ হৈ নিজৰ সকলো সমস্যা সমাধান কৰাৰ লগতে সমসাময়িকভাৱে বুলি নহয়, অনন্ত পৰৰ কাৰণে আমাৰ অৰ্থনীতিক আমি কি ধৰণেৰে টনকিয়াল কৰি নিজৰ স্বাৱলম্বিতা আমি অৰ্জন কৰিব পাৰোঁ, এই কথাখিনিৰ অনন্য নাম হৈছে জ্যোতি বেকাৰী। ইয়াতে বহু প্ৰতিষ্ঠান আছে, সকলো আত্মীয়, সকলোৱে ষ্ট্ৰাগল কৰিছে। প্ৰতিজন ইয়াৰ ব্যৱসায়ী, ইয়াৰ উৎপাদনশীল মনৰ ব্যৱসায়ী, উৎপাদনশীলতাইহে তেখেতসকলক একোজন গুণী ব্যৱসায়ীলৈ ৰূপান্তৰ কৰিছে। গতিকে মই খুব ভাল পাওঁ, মোৰ এটা উৎপাদনশীল মন, মোৰটো আমাৰ হ'ব লাগে। জ্যোতি বেকাৰী জনতাই বা মানুহে এই অঞ্চলৰে হওক বা ইয়াৰ পৰা জ্যোতি বেকাৰীৰ টোপোলাটো কলিকতাৰ পৰা গোপাল মিষ্টি ভাণ্ডাৰৰ পৰা প্লেইনত আহি পেলাই যোৰহাটত মিঠাই দিছে। সেইটো ডাঙৰ কথা, বৰ আচৰিত কথা। চাব, আমি মানুহে কৰিছোঁ এইবিলাক। মই এবাৰ মোৰ মৰমৰ ডাক্তৰ, মোৰ শ্ৰদ্ধাৰ সংগ্ৰামী ডাক্তৰ বুলি কৈছোঁ, তেখেত GNRCৰ তেখেত ডক্টৰ নুমল বৰাদেউ, মই কৈছোঁ যে মই তেতিয়াই জানিছিলোঁ 90 দশকত মই যেতিয়া গুৱাহাটীত ঘূৰি ফুৰিছিলোঁ বা কলিকতাৰ পৰা আহি গুৱাহাটীত দেখিছিলোঁ GNRC এখন হস্পিটেল। তাৰপিছত এখন দুখনকৈ বিভিন্ন ধৰণৰ দোকান আৰম্ভ হ'ল। GNRC বুলি পেলাই তেওঁলোকে কি কৰিছে, অকল ঔষধেই নহয়, চাউল দালিৰ পৰা আদি কৰি শাক চব্জিৰ পৰা এনেকুৱা হ'ল। তাৰপিছত লাহে লাহে সেই 2-3টামান বছৰৰ ভিতৰত গুৱাহাটীৰখন GNRCৰে ভৰি গ'ল। মই তেতিয়াই সেই ব্যক্তিজন মই দেখাই নাই, লগো পোৱা নাই, তেতিয়াই গম পাইছোঁ তেওঁৰ কনচেপ্ট, তেওঁৰ ব্যৱসায় কনচেপ্ট অকল নিজৰ কাৰণে নহয়, নিজৰ কাৰণে যে নাছিল। মই তেখেতক যেতিয়াই লগ পাওঁ তেতিয়াই কওঁ যে আপোনাৰ GNRCখন পৃথিৱীৰ যিকোনো প্ৰান্তলৈ যোৱাটো আমি বিচাৰোঁ। পৃথিৱীৰ যিকোনো প্ৰান্তলৈ গ'লেহে আমাৰ ল'ৰা ছোৱালীবিলাক, আমাৰ মানুহবিলাক উৎপাদনশীল প্ৰগতিশীল চিন্তা চেতনাৰ একোটা অঞ্চল বা ঠাই পাব। জীৱন জীৱিকাৰ সংগ্ৰাম তথা অনন্ত প্ৰজন্মক পোহৰৰ দিশেৰে অৰ্থনৈতিক টনকিয়াল কৰি জ্ঞানৰ প্ৰসাৰণেৰে আগবাঢ়ি যোৱাৰ কাৰণে